দিয়াৰ চেষ্টা কৰিছো কিয়নো গুৱাহাটীৰ সিটি চেণ্টাৰত কিছু সময় পূৰ্বে এই মুহূৰ্তত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আতংকৰ সৃষ্টি হৈছে আৰু শ্বপিং মলটোৰ পৰা গুৱাহাটীৰ জনতাক অসমৰ জনতাক আতৰি থকাৰ বাবে আহ্বান কৰা হৈছে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে সিটি চেণ্টাৰত কিছুদিন পূৰ্বে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত যি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল এইবাৰ সিটি চেণ্টাৰত এই পৰিৱেশৰ সূচনা হৈছে আমি দৃশ্যাংক দেখুৱাম পুনপটীয়া সম্প্ৰচাৰ দেখুৱাম কিন্তু প্ৰথমতে জনাইছো গুৱাহাটীৰ সিটি চেণ্টাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীৰ সিটি চেণ্টাৰত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে জনতাক সিটি চেণ্টাৰৰ পৰা আতৰি থকাৰ পৰা আহ্বান কৰা হৈছে গ্ৰাহকক সিটি চেণ্টাৰ শ্বপিং মলৰ পৰা উলিয়াই দিয়া হৈছে জনতাক সিটি চেণ্টাৰৰ কাখলৈ নহাৰ আহ্বান কৰা হৈছে আৰু জিএছ ৰোডত কিছু সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে আতংকৰ কাৰণ কি হেতিয়ালৈকে স্পষ্ট হৈ পৰা নাই বিভিন্ন খবৰ বিয়পি আছে কিন্তু শ্বপিং মলৰ পৰা জনতাক আতৰাই পঠিয়াই দিয়া হৈছে আপুনি যদি জিএছ ৰোডত আছে আশে-পাশে আছে গুৱাহাটীৰ সিটি চেণ্টাৰৰ পৰা এই মুহূৰ্তত আতৰি থাকক যান-বাহনৰ চলাচল ৰুদ্ধ কৰি দিয়া হৈছে গ্ৰাহকক সিটি চেণ্টাৰৰ পৰা আতৰাই দিয়া হৈছে এই আতংকৰ কাৰণ কি এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু পিভিআৰ জি সিনেমা হল আছিল সিটি চেণ্টাৰত তাৰ পৰা এই পৰিৱেশৰ সূচনা হোৱা বুলি জানিব পৰা গৈছে কিছু সময়ৰ পূৰ্বে এই মুহূৰ্তটোত আতংকই বিৰাজ কৰিছে কাৰণ কি এতিয়ালৈকে স্পষ্ট হৈ পৰা নাই 15 আগষ্টৰ দিনটোত গুৱাহাটীৰ কেইবাটাও প্ৰান্তত যি পৰিৱেশৰ সৃষ্টি হৈছিল তাক হেয়া সকলোৱে দেখা পাইছিল অসম জুৰি যি পৰিৱেশৰ সৃষ্টি হৈছিল সকলোৱে দেখিছিল আৰু এইবাৰ সিটি চেণ্টাৰত এই পৰিৱেশ আমাৰ লগত এক্সক্লুসিভ দৃশ্যাংক আহি পৰিছে আমি দৃশ্যাংক দেখুৱাৰ চেষ্টা কৰিম তাৰ পিছত পুনপটীয়া সম্প্ৰচাৰত যাম আমি দেখুৱাইছো এয়া চাওক এক্সক্লুসিভ দৃশ্যাংক এয়া গ্ৰাহকসকল এজনকৈ সকলো ওলাইছে বিভিন্ন গ্ৰাহক গৈছিল সিটি চেণ্টাৰত শ্বপিং কৰিবলৈ তাৰ মাজতে গ্ৰাহকক তাৰ পৰা আতৰাই পঠিওৱা হৈছে সিনেমা হল যি পিভিআৰ সিনেমা হল আছে তাৰ পৰা উলিয়াই পঠিওৱা হৈছে নিৰাপত্তা ৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছে আৰক্ষীৰ দল গৈ উপস্থিত হোৱা বুলি জানিব পৰা গৈছে কিন্তু কি কাৰণত প্ৰকৃত কাৰণ কি এতিয়ালৈকে জানিব পৰা হোৱা নাই 15 আগষ্টৰ দিনটোত গুৱাহাটীৰ 8টাকৈ স্থানত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ মাজতে গুৱাহাটীৰ সিটি চেণ্টাৰৰ জিএছ ৰোডত থকা সিটি চেণ্টাৰৰ এই দৃশ্যাংক দৃশ্যাংকদলকে প্ৰত্যক্ষ কৰিছে এজনকৈ যিসকল গ্ৰাহক আছিলে জনতা আছিলে তেওঁলোক শ্বপিং মলটোৰ পৰা ওলাই অহা পৰিলক্ষিত হৈছে জিএছ ৰোডত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছে যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে আমি পুনপটীয়া সম্প্ৰচাৰত যাবলৈ চেষ্টা কৰিম আৰু পুনপটীয়া সম্প্ৰচাৰত যদি যাব পৰা নাই তেতিয়া ফোন লাইন যোগে আমি সংযোগ স্থাপন কৰিম আমি লাইভত যোৱাৰ বাবে চেষ্টা কৰিম আমাৰ সাংবাদিক বিক্ৰম আছে আমি দেখুৱাইছো যাওক কিদৰে যান-জঁটৰ সৃষ্টি হৈছে বিক্ৰম মই আপোনাৰ কাষত যদি আপুনি মোৰ অডিও পাই আছে পুনে আপোনাৰ কাষত আহিব বিচাৰিছো সিটি চেণ্টাৰৰ পৰা গ্ৰাহকক উলিয়াই পঠিওৱা হৈছে সমগ্ৰ ঘটনাৰ কাৰণ কি বিক্ৰম বিক্ৰমে হয়তো মোৰ অডিও পোৱা নাই আমি কিছু সময়ৰ পিছত বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু সিটি চেণ্টাৰত এই পৰিৱেশৰ ক্ৰিয়া হৈছে আমি দেখুৱাইছো তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে এটা উইণ্ডত দেখুৱাইছো আৰু আনটো উইণ্ডত দেখুৱাইছো শ্বপিং মলৰ পৰা জনতা ওলাই অহা পৰিলক্ষিত হৈছে যদি ভিডিঅ'ত বিক্ৰমক পোৱা নাই ফোন লাইন যোগে বিক্ৰমক সংযোগ স্থাপন কৰিব লাগে ফোন লাইনতে সংযোগ স্থাপন কৰিব লাগে অধিক তথ্য লোৱাৰ চেষ্টা কৰিব লাগে যেটো সিটি চেণ্টাৰত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ কি ইয়াৰ অন্তৰালত কি ঘটনা আছে 15 আগষ্টৰ পাছত আজি এই পৰিৱেশৰ সূচনা হৈছে জনতা যথেষ্ট চিন্তিত আছে বিক্ৰম স্থানত আছে আমি কিছু সময়ৰ পিছত তেওঁৰ লগত পুনপটীয়া সম্প্ৰচাৰ যাম বিক্ৰম মই ফোন যোগে আপোনাৰ লগত সংযোগ স্থাপন কৰিছো আৰু জানিবলৈ চেষ্টা কৰিম প্ৰকৃতপক্ষে সিটি চেণ্টাৰত হৈছে কি জিএছ ৰোডত এই পৰিৱেশৰ কিয় সূচনা হৈছে বিক্ৰম পৰিৱেশ যেহেতু সমগ্ৰ অসমতে ইতিমধ্যে নিষিদ্ধ সংগঠনে যি এক আতংকৰ সৃষ্টি কৰিছিল সেই আতংকৰ যেন মাৰ নৌযাওঁতে বৰ্তমান সময়ত সিটি চেণ্টাৰত যি এক ঘটনা পৰিলক্ষিত হৈছে আৰু সেই ঘটনাৰ পিছতে যিসমূহ কৰ্মচাৰী আছিল বা যিসমূহ বহুতো ব্যৱসায় প্ৰতিষ্ঠান যিটো আছে তাতে বহু সংখ্যক মানুহে ভিৰ কৰি থাকে আৰু সকলোকে বৰ্তমান সময়ত এই স্থানৰ পৰা সিটি চেণ্টাৰৰ পৰা উলিয়াই দিয়া হৈছে আৰু সিটি চেণ্টাৰ সম্পূৰ্ণৰূপে খালী কৰি দিয়া হৈছে কৰ্মচাৰীসকলকো বাহিৰলৈ উলিয়াই দিয়া হৈছে কিন্তু এই মুহূৰ্তত যে সেই বোমাতংকৰ কথা কিন্তু এই অঞ্চলৰ যিসকল কৰ্মচাৰী আছে বা যিসকল গ্ৰাহক আছিল তেওঁলোকক জানিবলৈ দিয়া হোৱা নাই কিন্তু কিবা টেকনিকেল ইছ্যুৰ বাবে তেওঁলোকে সকলোকে ওলাই আহিব দিছে আৰু সেই কথা ইতিমধ্যে স্পষ্ট কৰিছে যিসমূহ কৰ্মচাৰীসকলে কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আজি হঠাৎ যিটো সিটি চেণ্টাৰ প্ৰতিটো সময়তে ভিৰ কৰি থাকে যিটো সিটি চেণ্টাৰ প্ৰতি সময়তে মানুহ ভৰ্তি হৈ থাকে বিভিন্ন ধৰণৰ ইয়াত চিনেমা হল আছে বিভিন্ন প্ৰতিষ্ঠান আছে ইয়াত খাদ্যৰ বিপণী বহুতো আছে যিহেতু প্ৰতিটো সময়তে ভিৰ কৰি থকা এই স্থান কেতিয়াও বন্ধ হৈ নাযায় কিন্তু আজি হঠাৎ কিছু সময় পূৰ্বে যেতিয়া সকলো গ্ৰাহক তথা কৰ্মচাৰীসকলক উলিয়াই দিছে আৰু এক আতংকৰ সৃষ্টি কৰিছে সকলোৰে মনত বিক্ৰম মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছো এতিয়াও এই কথা স্পষ্ট হৈ পৰা নাই বোমাতংক নে আন
কিবা এতিয়াও স্পষ্ট হৈ পৰা নাই কোনো ধৰণৰ আনুষ্ঠানিক তথ্য নাই কিন্তু সিটি সেন্টাৰ খালি হৈ পৰিছে গ্ৰাহকক ওলাবলৈ দিয়া হৈছে প্ৰথম কথা কৰ্মচাৰীক আতৰাই পঠিওৱা হৈছে জিএছ ৰোডত প্ৰচণ্ড যানজট লাগিছে জনতাক তাৰ কাষলৈ নাযাবলৈ আহ্বান কৰা হৈছে সকলোৰে মনত প্ৰশ্ন থাকিব আৰক্ষীয়ে এই মুহূৰ্তত কৈছে নেকি যে কিয় সিটি সেন্টাৰ খালি কৰোৱা হৈছে এই ঘটনাৰ কাৰণ কি কিবা এই মুহূৰ্তলৈকে আনুষ্ঠানিক তথ্য আহিছে নেকি প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন আৰক্ষীৰ দল গৈ তাত উপস্থিত হৈছে নেকি বিক্ৰম নিশ্চয়কৈ এই মুহূৰ্তলৈকে আনুষ্ঠানিক ঘোষণা কৰা বিক্ৰমৰ লগত সংযোগ বিচ্ছিন্ন হৈছে তেওঁৰ মোবাইলতো নেটৱৰ্ক এই মুহূৰ্তত পোৱা নাই আমি বিক্ৰমৰ সৈতে পুনৰবাৰ সংযোগ স্থাপন কৰিম আৰু তেতিয়ালৈকে মই অনুৰোধ কৰিম যে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ প্ৰচেষ্টা বিক্ৰমৰ লগত অব্যাহত ৰাখিব লাগে মই বিক্ৰমৰ লগত ফোন যোগে সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যে কি কাৰণত আচলতে আৰক্ষী তাত গৈ পাইছেনে যে কি কাৰণত এই ঘটনা সংঘটিত হৈছে বিক্ৰমৰ লগত মই পুনৰবাৰ সংযোগ স্থাপন কৰিছোঁ বিক্ৰম যদি আপুনি মোক শুনিব পাৰিছে মই আপোনাক সুধিছিলোঁ যে কি কাৰণত এই ঘটনা সংঘটিত হৈছিলে আৰক্ষী তাত গৈ পাইছেনে নাই আৰু বৰ্তমান তাত পৰিৱেশ কেনেকুৱা এই কথা উল্লেখ কৰে কিয়নো বোমাতংক হয় নে নহয় এতিয়ালৈকে কিন্তু স্পষ্ট হৈ পৰা নাই বিক্ৰম হয় নিশ্চয়কৈ যেহেতু বৰ্তমানলৈকে আনুষ্ঠানিক ঘোষণা কৰা নাই বোমাতংক হয় নে নহয় কিন্তু এটা কথা স্পষ্ট কৰিব লাগিব যদিহে চিটি চেণ্টাৰৰ ভিতৰত টেকনিকেল ইছ্যু হ'লহেঁতেন তেতিয়াহ'লে আৰক্ষীয়ে কিয় আজি ইয়াত প্ৰৱেশ কৰিলে বা আৰক্ষীয়ে আহি গ্ৰাহকসকলক কিয় উলিয়াই দিয়া হ'ল বা কৰ্মচাৰীসকলক কিয় উলিয়াই দিছে ইয়ে প্ৰশ্ন হৈ পৰিছে যদিহে সঁচাকৈ চিটি চেণ্টাৰৰ ভিতৰত টেকনিকেল ইছ্যু হৈছে তেতিয়াহ'লে তেওঁলোকৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে বা বিভাগীয় কৰ্মচাৰী আছে তেওঁলোকে এই সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু বৰ্তমান সময়ত যিহেতু চিটি চেণ্টাৰৰ ভিতৰত আহি আৰক্ষী দল উপস্থিত হৈছে আৰক্ষীয়ে তদন্ত কৰিছে আৰু আৰক্ষী তদন্ত হয় বিক্ৰম আপুনি লাইভত আছে আপুনি আপোনাক মই দেখি আছো পোনপটীয়া সম্প্ৰচাৰত বুমত কৈ যাওক বিক্ৰম সমগ্ৰ ঘটনাজনক আমি এখন কাগজ পাইছো ফৰ টেকনিকেল ইছ্যু মল উইল বি শাট ডাউন ফৰ 2 আৱাৰ্ছ বুলি গেটত লগাই দিয়া হৈছে বিক্ৰম হয় মই এই কথাটো উল্লেখ কৰিছোঁ যিহেতু চিটি চেণ্টাৰ প্ৰতিটো সময়তে ভৰি থাকে মানুহে ভৰি থাকে বা চিটি চেণ্টাৰৰ দৰে এটা যিমান ডাঙৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান হঠাৎ বন্ধ হৈ পৰিল বা বিভিন্ন ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ আছে আৰু সেই বিভাগীয় কৰ্তৃপক্ষ থকা স্বত্তেও আজি এই টেকনিকেল ইছ্যু হোৱাৰ বাবে কিয় আৰক্ষী আহি ইয়াত প্ৰৱেশ কৰিবলগীয়া হ'ল কিয় আৰক্ষীয়ে আহি সকলোকে ইয়াৰ পৰা উলিয়াই দিব লগা ইয়াক চিন্তনীয় বিষয় হৈ পৰিছে যদিহে যিহেতু বৰ্তমান সমগ্ৰ অসমতে যি বোমাতংকৰ ঘটনা নিষিদ্ধ সংগঠনে বিভিন্ন স্থানত যি বোমা সংস্থাপন কৰাৰ ঘটনা ইতিমধ্যে আহিছে আৰু সেই তেনে এটা পৰিৱেশতেই আজিৰ যি চিটি চেণ্টাৰত যি ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী দল উপস্থিত হৈছে আৰু আৰক্ষী দল উপস্থিত হৈ সকলোকে যিহেতু উলিয়াই দিছে কৰ্মচাৰীকো উলিয়াই দিছে ইয়াৰ পৰাই কিন্তু চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ যদিহে টেকনিকেল ইছ্যু হ'লহেঁতেন তেতিয়াহ'লে চিটি চেণ্টাৰৰ দৰে এটা ব্যৱসায়িক প্ৰতিষ্ঠানত নিশ্চিতভাৱে টেকনিকেল দিশ চাবৰ বাবে বহুতো বিভাগ থাকিব আৰু সেই বিভাগে নিজাববীয়াকৈ এই সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তেনে নকৰি সকলো কৰ্মচাৰীক বাহিৰলৈ উলিয়াই পঠাইছে আৰু এই স্থানৰ পৰা দূৰত যাবৰ বাবে বা ভিতৰলৈ কোনো মানুহক প্ৰৱেশ কৰিবলৈ দিয়া নাই তেনেস্থলত ই এক বোমাতংকৰ যেন সন্দেহৰ আৱৰ্তত সোমাই পৰিছে এই কথা স্পষ্ট আমি কিছু দৃশ্যাংশ দেখুৱাম বৰ্তমান সময়ত সকলো যিসমূহ কৰ্মচাৰী তথা যিসমূহ আচলতে গ্ৰাহক আছিলে গ্ৰাহকসকলে সকলোৱে উলিয়াই দিছে আহি বৰ্তমান সময়ত সম্পূৰ্ণ জিএছ ৰোড যিহেতু জাম হৈ গৈছে সমগ্ৰ জিএছ ৰোড এই ঘটনা আমি দেখুৱাই যে আমি কিছুসংখ্যক কৰ্মচাৰী আছে আমি কৰ্মচাৰীসকলৰ সৈতে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম কেতিয়া আপোনালোকক বাহিৰলৈ আহিব দিছে আৰু কিয় আহিব দিলে মই ভিতৰত নাছিল নাছিলে আৰু আচলতে তেওঁলোকে মন্তব্য দিয়াৰ পৰা বিৰত আছে হয়তো তেওঁলোকৰ এই মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ হয়তো আহ্বান জনাইছে কিন্তু যি এই ধৰণে বৰ্তমান সময়ত সম্পূৰ্ণভাৱে তলা লগাই দিছে কোনো কৰ্মচাৰী কেৱল কেইগৰাকীমান যি চিকিউৰিটি আছে চিকিউৰিটিসকল বাহিৰত থিয় হৈ থকা দেখিবলৈ পাইছোঁ আমি ভিতৰৰ দৃশ্যাংশ দেখুৱাই গৈছোঁ মোৰ সহযোগী নয়ন বৈশ্য আছে নয়ন বৈশ্য দেখুৱাই গৈছে যি ধৰণে বৰ্তমান সময়ত সমগ্ৰ অসমত যি বোমাতংকৰ ঘটনা সেই বোমাতংকৰ ঘটনাৰ পিছতেই বৰ্তমান সময়ত চিটি চেণ্টাৰৰ যি আতংকৰ সৃষ্টি হৈছে যি আতংকৰ ফলত সম্পূৰ্ণৰূপে খালী কৰি দিয়া হৈছে চিটি চেণ্টাৰ আৰু এই চিটি চেণ্টাৰৰ ভিতৰতেই বহুতো ব্যৱসায়িক প্ৰতিষ্ঠান আছে চিনেমা হল আছে সম্পূৰ্ণৰূপে সমগ্ৰ চিটি চেণ্টাৰ খালী কৰি দিয়া হৈছে আৰু খালী কৰি সমগ্ৰ কৰ্মচাৰীসকলকো বাহিৰলৈ উলিয়াই দিয়া হৈছে আৰু বাহিৰলৈ উলিয়াই দিয়াৰ কাৰণ কি সেই কথা কিন্তু স্পষ্ট হোৱা নাই যিহেতু বৰ্তমান সময়তো যদিও আৰক্ষী আহি উপস্থিত হৈছে আৰক্ষী আহি উপস্থিত হোৱাৰ পিছতো কিন্তু আনুষ্ঠানিকভাৱে বৰ্তমান সময়লৈকে এই কথা স্পষ্ট কৰা নাই বা এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই এয়া প্ৰকৃতাৰ্থত বোমাতংক হয় নে অন্য কিবা কিন্তু বাহিৰত যিখন কাগজত লিখি থৈছে বা আঁৰি দিছে যি টেকনিকেল ইছ্যুৰ বাবে সকলোকে বাহিৰলৈ আহিব দিছে আচলতে এই টেকনিকেল ইছ্যু যদিহে হৈছে তেতিয়াহ'লে আচলতে টেকনিকেলৰ এই যি বিভাগ আছে সেই বিভাগে কিয় সমাধান কৰিব নোৱাৰিলে কিয় আৰক্ষী আহি উপস্থিত হ'বলগীয়া হ'ল এই কথা কিন্তু এক সন্দেহৰ আৱৰ্তত সোমাই পৰিছে আমি যদি সম্ভৱ হয় কিছু যিসকল ভিতৰত আছে তেওঁলোকক আমি মন্তব্য জানিবৰ কাৰণে চেষ্টা কৰিম আচলতে কিয় বন্ধ কৰি দিয়া হৈছে সকলোৱে বৰ্তমান সময়ত মন্তব্য দিয়াৰ পৰা বিৰত আছে হয়তো তেওঁলোকৰ যি কৰ্তৃপক্ষৰ ফালৰ পৰা হয়তো নিৰ্দেশনা আহিছে আমি অন্য কিছু ব্যক্তি আছে আমি তেওঁলোকৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম
मतलब वही कुछ सुनाई दिया है, बाकी हम अभी मुझे मालूम नहीं सर, वो आप अभी मुझे मालूम नहीं है। मैं देखा नहीं। आपने नहीं देखा? आप लोगों को क्या बोला गया था? नहीं, बस ऐसे ही कुछ सुना, बाकी दूसरे लोग पूछ रहे, मुझे पता नहीं। पहले कभी टेक्निकल इशू के लिए इतना ऐसा निकल लिया था क्या हुआ था? नहीं, मुझे इससे पहले टेक्निकल इशू हुआ था क्या? इससे पहले टेक्निकल इशू हुआ था, आप लोग को निकल लिया था? नहीं, मुझे पता नहीं सर, ये नहीं मुझे पता नहीं। आपको अंदर में कौन है? पता नहीं उन लोग, हम तो बाहर वाले। पुलिस है? पता नहीं, मैं देखा नहीं सर, जस्ट अभी गया था और बाहर आ गया। और कौन है अंदर में? पता नहीं, मुझे पता नहीं, वो तो यहीं से दिख रहा है, जो भी है तो आपको यहीं से दिख रहा है। किसने बोला था आप लोग को बाहर निकलने? नहीं, मुझे पता नहीं सर। किसने बोला था? मुझे कुछ भी नहीं, किसी ने कुछ भी बोला नहीं। आदमी नहीं है, हम भी बाप। बम है क्या अंदर में? नहीं, ऐसा कुछ নিশ্চয়কৈ আমি মন্তব্য শুনাইছোঁ আৰু এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে এতিয়ালৈকে কৰ্মচাৰীসকলে কোনো ধৰণৰ মন্তব্য তেওঁলোকে দিব পৰা নাই, কাৰণ যিহেতু তেওঁলোককো সেই টেকনিকেল ইছ্যু হোৱাৰ বুলিয়েই ইতিমধ্যে উল্লেখ কৰিছে আৰু সেই টেকনিকেল ইছ্যুৰ বাবেই যেন বৰ্তমান সময়ত এই যি ধৰণৰ এই আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছত এনেধৰণে বৰ্তমান সময়ত চিটি চেণ্টাৰৰ গেট বন্ধ কৰি দিয়া আছে, চিটি চেণ্টাৰ সম্পূৰ্ণৰূপে খালী কৰি দিয়া আছে, আৰক্ষী দল আহিছে আৰু ভিতৰত পৰ্যবেক্ষণ কৰিছে আৰক্ষী দলে। এই কথা মই বাৰে বাৰে উল্লেখ কৰিছোঁ আৰু যিগৰাকী ব্যক্তিৰ সৈতে আমি কথা পাতিছিলোঁ বা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছিলোঁ, তেওঁৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে পূৰ্বতে এনেধৰণৰ টেকনিকেল ইছ্যুৰ বাবে কেতিয়াও চিটি চেণ্টাৰ খালী কৰি দিবলগীয়া হোৱা নাছিল, কেতিয়াও চিটি চেণ্টাৰ খালী কৰি দিয়া নাছিল আৰু আৰক্ষী আহি উপস্থিত হোৱা নাছিল এই ধৰণে। কিন্তু আজি হঠাৎ যি টেকনিকেল ইছ্যুৰ বাবে সম্পূৰ্ণৰূপে যিসমূহ গ্ৰাহকসকল লগতে কৰ্মচাৰীসকল আছে সকলোকে বাহিৰলৈ আহিব দিছে আৰু আৰক্ষী আহি উপস্থিত হৈছে, আৰক্ষীয়ে পৰ্যবেক্ষণ কৰিছে। কিয় আৰক্ষীয়ে পৰ্যবেক্ষণ কৰিবলগীয়া হ'ল, আজি হঠাৎ কিয় আৰক্ষী আহি সম্পূৰ্ণৰূপে চিটি চেণ্টাৰ খালী কৰি দিবলগীয়া হ'ল, ইয়াক কিন্তু সন্দেহৰ আৱৰ্তত। যিহেতু সমগ্ৰ অসমত বৰ্তমান সময়ত যি বোমাতংকৰ ঘটনা সংঘটিত হৈছে বা নিষিদ্ধ সংগঠনে যিধৰণে 25টাকৈ স্থানত যি বোমা সংস্থাপন কৰাৰ কথা মেইল যোগে কৰিছিল আৰু তাৰ পিছত সেই খবৰ বিয়পি পৰাৰ পিছতে আজি এই গুৱাহাটীৰ মাজমজিয়াত যি GS ৰোডৰ যি চিটি চেণ্টাৰ, এই চিটি চেণ্টাৰৰ যি ঘটনা, এই ঘটনাই কিন্তু এক প্ৰকাৰ চিন্তাৰ বিষয় হৈ পৰিছে। সমগ্ৰ গুৱাহাটীৰ গুৱাহাটীৰ কেন্দ্ৰস্বৰূপ এই চিটি চেণ্টাৰ GS ৰোড আৰু GS ৰোড সদাব্যস্ত GS ৰোডৰ কাষতেই থকা চিটি চেণ্টাৰ প্ৰতিটো সময়তেই সম্পূৰ্ণ গ্ৰাহকেৰে ভৰি থাকে অনবৰতে, আৰু অনবৰতে গ্ৰাহকে ভৰি থকা সময়ছোৱাত কেতিয়াও কোনো ধৰণৰ এনেকুৱা টেকনিকেল ইছ্যু হোৱাৰ নজিৰ হয়তো নাই। আৰু এই তেনেকুৱা নজিৰ নোহোৱা কথা বা টেকনিকেল ইছ্যুৰ বাবে কেতিয়াও কোনো কৰ্মচাৰী বা গ্ৰাহকক বাহিৰলৈ উলিয়াই দিয়া হোৱা নাছিল। কিন্তু আজি হঠাৎ এই ধৰণৰ ঘটনা যি হৈছে বা এই যি আতংক হৈছে, এই আতংকই বৰ্তমানৰ সকলোকে চিন্তিত কৰি পেলাইছে আৰু এই চিটি চেণ্টাৰৰ লগত যি ঘটনা সংঘটিত আৰু সেই ঘটনা সংঘটিত হোৱাৰ লগে লগে বৰ্তমান সময়ত সমগ্ৰ GS ৰোড বৰ্তমান সময়ত আমি দেখুৱাইছোঁ বাহিৰৰ দৃশ্য এনেদৰে বৰ্তমানত ভৰি পৰিছে আৰু GS ৰোড সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণৰূপে বৰ্তমান সময়ত যান জঁটৰ সৃষ্টি হৈছে, যিহেতু এই আতংক যি আতংক মাৰ যোৱা নাছিল 15 আগষ্টৰ দিনাখনত যি এক আতংকৰ সৃষ্টি হৈছিল সমগ্ৰ দেশতে, নিষিদ্ধ সংগঠনৰ সেই যি ফোন, এটা বিশেষ ফোনৰ পিছতেই যিধৰণে সমগ্ৰ অসমত আতংকৰ সৃষ্টি আৰু সেই আতংক মাৰ নৌ যাওঁতে আজি এনেধৰণৰ এটা ঘটনা গুৱাহাটীৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজমজিয়াত যি GS ৰোডৰ কাষতে লাগি থকা যি চিটি চেণ্টাৰৰ যি অবাঞ্ছিত ঘটনা, আচলতে টেকনিকেল ইছ্যু হোৱা বুলি কৈ যিধৰণে সকলোকে বাহিৰলৈ পঠিয়াই দিছে আৰু বাহিৰলৈ পঠিয়াই দিয়াৰ পিছত সকলোৰে মনত এটা চিন্তাৰ হৈছে। কিন্তু এটা কথা মই বাৰে বাৰে উল্লেখ কৰিছোঁ, এয়া বোমাতংক বুলি কোনেও স্পষ্টকৈ বৰ্তমান সময়ত ক'ব পৰা নাই। এয়া বোমাতংক বুলি আমিও এই কথা উল্লেখ কৰিব নোৱাৰোঁ, কাৰণ যিহেতু বৰ্তমান সময়লৈকে আৰক্ষীৰ ফালৰ পৰা বা কোনো বিভাগীয় কৰ্তৃপক্ষ যি চিটি চেণ্টাৰৰ যি বিভাগীয় কৰ্তৃপক্ষ বা কৰ্মচাৰী বা ছিকিউৰিটি যোনেই হওক, কোনেও বৰ্তমান সময়লৈকে যি আনুষ্ঠানিকভাৱে এই কথা স্পষ্ট কৰা নাই, সেই কথা জানিবলৈ দিয়া নাই। সেয়েহে আমিও এই কথা স্পষ্টকৈ বৰ্তমান সময়ত ক'ব নোৱাৰোঁ যে এয়া বোমাতংক। কিন্তু ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে, এটা কথাই বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বা সকলোৰে মনত চিন্তাৰ কাৰণ হৈ পৰিছে, হঠাৎ কিয় চিটি চেণ্টাৰ খালী কৰি দিয়া হ'ল, হঠাৎ কিয় চিটি চেণ্টাৰৰ পৰা সকলোকে উলিয়াই দিয়া হৈছে, এই কথা কিন্তু বৰ্তমান সময়ত এক চিন্তাৰ বিষয় হৈ পৰিছে। গুৱাহাটীৰ মাজমজিয়াত যদি এনেধৰণৰ ঘটনা সংঘটিত হয়, প্ৰতিটো সময়তেই যি গুৱাহাটীৰ যি আৰক্ষী, আচলতে এই আৰক্ষীৰ যি তৎপৰতা, সেই তৎপৰতাৰ মাজত নিৰাপত্তা বেষ্টনী ভাঙি যদি প্ৰকৃতাৰ্থত সঁচাকৈয়ে যদিহে এয়া সকলোৱে যিধৰণে সন্দেহ কৰিছে, সেই সন্দেহৰ যদি সঁচালৈ পৰিণত হয়, যদি এয়া সঁচাকৈ
সঁচাকৈ বোমাতংক হয় তেতিয়াহ'লে কিন্তু এক চিন্তাৰ বিষয় হৈ পৰিব যি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত যিটো সময়ত সমগ্ৰ অসমৰ যি বিভিন্ন স্থানত হোৱা বোমা সংস্থাপন কৰাৰ বাতৰি অহাৰ পিছত যি ধৰণে সক্ৰিয় হৈ পৰিছে যি ধৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছে আৰু তেনে এটা ব্যৱস্থা হাতত লৈ থকাৰ সময়তেই যদিহে গুৱাহাটীৰ মাজমজিয়াত এনেদৰে সদাব্যস্ত GS ৰোডৰ কাষত থকা অনবৰতে মানুহৰ সমাগম হৈ থকা এই চিটি চেণ্টাৰত যদিহে এনেধৰণৰ ঘটনা সঁচাকৈ সংঘটিত হৈছে তেতিয়া চিন্তনীয় বিষয় আৰু ইয়াৰ আমি পৰৱৰ্তী সময়ত আমি দেখুৱাইছোঁ বৰ্তমানত আহি যি সেনাবাহিনীৰ লোক আহি উপস্থিত হৈছে চিটি চেণ্টাৰত নিশ্চয়কৈ ইয়াৰ পৰাই হয়তো যি সন্দেহ আৰু সেই সন্দেহ বেছি গাঢ় হৈ গৈ থাকিব কাৰণ যি ধৰণে ইয়াত আহি সেনাবাহিনীৰ লোক আৰক্ষীৰ লোক আহি উপস্থিত হৈছে আৰক্ষীৰ লোক আহিছে আৰু আৰক্ষী আচলতে কি আচলতে জানিব পাৰিছে আমি দেখুৱাই গৈছোঁ বৰ্তমান সময়ত আহি উপস্থিত হৈছে এয়া সেনাবাহিনীৰ লোক আৰু সেনাবাহিনীৰ লোক আহি হয়তো ভিতৰত তদন্ত চলাব আৰু তদন্ত চলোৱাৰ পিছত তেওঁলোকে যেতিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰিব আৰু আনুষ্ঠানিকভাৱে এয়া তেওঁলোকে আচলতে যিসমূহ সামগ্ৰী বোমাৰ বাবে যিসমূহ আচলতে হয় নে নহয় পৰীক্ষা কৰিবৰ বাবে যিসমূহ সামগ্ৰী লাগে সেই সামগ্ৰীসমূহ লৈ আহিছে আৰু সেই সামগ্ৰীসমূহ লৈ ভিতৰত সম্পূৰ্ণৰূপে চিটি চেণ্টাৰৰ ভিতৰত নিৰীক্ষণ কৰিব পৰীক্ষা কৰিব আৰু এই পৰীক্ষা কৰাৰ পিছত পৰৱৰ্তী সময়ত তেওঁলোকে যেতিয়া প্ৰশ্ন উত্থাপিত হ'ব সেনাবাহিনীৰ লোকসকল অহা হৈছে আৰু যিমান দূৰ গম পোৱা গৈছে টেকনিকেল ইছ্যু বুলি কোৱা হৈছে কিন্তু আমি দৃশ্যত দেখিছোঁ সাধাৰণতে যেতিয়া ক'ৰবাত বোমা ওলায় তেতিয়া যিদৰে বম স্কোৱাড যায় বা তেওঁলোকৰ হাতত যিবিলাক তেওঁলোকৰ সা সৰঞ্জাম থাকে তেনেকুৱা ঠিক সা সৰঞ্জাম লৈ যোৱা হৈছে এতিয়া ডাঙৰ প্ৰশ্নটো এয়া চাওক আমি দেখুৱাই আছোঁ জনতাৰ মনত প্ৰশ্ন থাকিব টেকনিকেল ইছ্যু চিটি চেণ্টাৰত হ'লে ভাৰতীয় সেনা আৰু আৰক্ষী আহি চিটি চেণ্টাৰৰ টেকনিকেল ইছ্যু ঠিক কৰিবলৈ আহিব জানো এই প্ৰশ্নটো উত্থাপিত হ'ব এতিয়ালৈকে আৰক্ষীয়ে কোনো মন্তব্য কৰা নাই এতিয়ালৈকে কৰ্তৃপক্ষই কোনো মন্তব্য কৰা নাই টেকনিকেল ইছ্যুত চিটি চেণ্টাৰৰ টেকনিকেল ইছ্যুত ভাৰতীয় সেনা বা নিৰাপত্তাৰক্ষী অহা কথাটো অলপ বিশ্বাস কৰিবলৈ টান হয় বিক্ৰম হয় নিশ্চয়কৈ এই কথাটো মই উল্লেখ কৰিছোঁ যিহেতু তেওঁলোকে যি গেটত যিখন আঁৰি দিছে ফৰ টেকনিকেল ইছ্যু মল উইল বি শ্বাট ডাউন ফৰ 2 আৱাৰ্ছ বুলি যিটো লিখিছে এখন আৰু সেইখন লিখাৰ পিছত কিয় আৰক্ষী মানুহ আহিল বা কিয় সম্পূৰ্ণৰূপে খালী কৰি দিয়া হ'ল চিটি চেণ্টাৰ বা বৰ্তমান আমি দৃশ্যাংশ দেখুৱাইছোঁ কিছু সময় পূৰ্বে সেনাবাহিনীৰ লোক আহি উপস্থিত হৈছে বা যেতিয়া বিভিন্ন স্থানত বোমাৰ খবৰ আহিলে সেইসমূহ নিৰীক্ষণ কৰিবৰ বাবে যিসমূহ সা সৰঞ্জামৰ প্ৰয়োজন হয় সেই সা সৰঞ্জামসমূহ তেওঁলোকে লৈ আহিছে আৰু প্ৰৱেশ কৰিছে আৰু ইয়াৰ পৰাই এক প্ৰকাৰ কিন্তু যি আমাৰ সন্দেহ বা প্ৰকৃত যিসকল গ্ৰাহক আছিল বা কৰ্মচাৰী আছিল তেওঁলোকৰ যি মনৰ সন্দেহ সেই সন্দেহ কিন্তু গাঢ় হৈ গৈছে আৰু সেই গাঢ়তাই যেন পৰৱৰ্তী সময়ত এয়া শুদ্ধ হৈ পৰিব নেকি তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে কাৰণ চিটি চেণ্টাৰৰ টেকনিকেল ইছ্যু কেনেকৈ আৰক্ষী বা সেনাবাহিনীৰ লোকে ঠিক কৰিব বা আগতে কোনোদিন এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল বুলিও উল্লেখ কৰিছে যিহেতু চিটি চেণ্টাৰৰ টেকনিকেল ইছ্যুৰ বাবে কেতিয়াও 2 ঘণ্টাৰ বাবে শ্বাটডাউন কৰি দিয়া নাছিল বন্ধ কৰি দিয়া নাছিল বা কেতিয়াও আৰক্ষীৰ লোক আহি কোনো কাৰণতে চিটি চেণ্টাৰ সম্পূৰ্ণৰূপে খালী কৰি দিয়া নাছিল তেনেকুৱা ঘটনাৰ নজিৰ নাই চিটি চেণ্টাৰত আৰু তেনে প্ৰেক্ষাপটত আজি যিটো ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষীৰ লোক আহি উপস্থিত হৈছে ভিতৰৰ পৰা সকলো গ্ৰাহকক উলিয়াই দিছে কৰ্মচাৰীসকলক উলিয়াই দিছে তাৰপিছত এই কিছু সময় পূৰ্বে যি সেনাবাহিনীৰ লোক আহি উপস্থিত হৈছে সেনাবাহিনীৰ লোকে আহি যিসমূহ বোমাৰ বাবে নিৰীক্ষণৰ বাবে যিসমূহ সা সৰঞ্জাম লাগে সেই সা সৰঞ্জামসমূহ লৈ আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু এইসমূহ দৃশ্যাংশ বা এইসমূহ ঘটনা পৰিঘটনাৰ পৰা এটা কথা উল্লেখ কৰিব পাৰি যদিও নিশ্চিত নহয় কিন্তু উল্লেখ কৰিব পাৰি যে এয়া নিশ্চয়কৈ সকলোৱে সন্দেহ কৰি থকা ধৰণে বোমাতংক ইয়াক লৈ যেন বৰ্তমান সময়ত আৰক্ষী বা সেনাবাহিনীসকলেও সন্দেহ প্ৰকাশ কৰিছে বা তেওঁলোকেও এই কথা স্পষ্ট নহয় যে এয়া টেকনিকেল ইছ্যু কাৰণ তেওঁলোকে হয়তো নিজে বৰ্তমান সময়ত যিহেতু সমগ্ৰ অসমৰ যি ঘটনা সেই সমগ্ৰ ঘটনাৰ লগত ৰজিতা খুৱাই হয়তো এই ঘটনাটো তেওঁলোকে আনিছে বা ইয়াতে তেওঁলোকে সকলোকে বাহিৰলৈ উলিয়াই দি সম্পূৰ্ণভাৱে নিৰীক্ষণ কৰিব আৰু নিৰীক্ষণ চলোৱাৰ পিছত যদিহে তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এয়া বোমাতংক নে প্ৰকৃতাৰ্থত টেকনিকেল ইছ্যু যাৰ ফলত হয়তো অভাৱনীয় কিবা ঘটনা সংঘটিত হ'বলৈ গৈ আছিল চিটি চেণ্টাৰত আৰু সেই ঘটনাৰ পৰা ৰক্ষা পেলাবৰ বাবে সকলোকে বাহিৰলৈ উলিয়াই দিছে কৰ্মচাৰীসকলক উলিয়াই দিছে আৰু আৰক্ষী আৰু সেনাবাহিনীৰ লোক আহি এই স্থানত উপস্থিত হৈছে আৰু সম্পূৰ্ণৰূপে চিটি চেণ্টাৰ যি ধৰণে পৰীক্ষা কৰিবলৈ সেই ধৰণে পৰীক্ষা কৰাৰ বাবে আগবাঢ়িছে এই কথা মই বাৰে বাৰে উল্লেখ কৰিছোঁ যিহেতু চিটি চেণ্টাৰৰ টেকনিকেল ইছ্যু হৈছে এই টেকনিকেল ইছ্যু হোৱাৰ বাবে কিয় আৰক্ষীৰ লোক আহিব লগা হ'ল বা কিয় সেনাবাহিনীৰ লোকে যি বোমা পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে যিসমূহ সা সৰঞ্জামৰ প্ৰয়োজন হয় সেই সা সৰঞ্জামসমূহ কিয় আনিবলগীয়া হৈছে এক বৃহৎ প্ৰশ্ন আৰু এই প্ৰশ্ন কেৱল আমাৰ মনত নহয় সকলোৰে মনত বৰ্তমান উদয় হৈছে যিহেতু যিসমূহ ভিতৰত যিসকল ছিকিউৰিটি আছে সেই ছিকিউৰিটি গাৰ্ডসকলেও কিন্তু
যিখন গেট এই গেটখনৰ ওচৰলৈ কোনো সাধাৰণ লোকক আহিবলৈ দিয়া নাই সকলোকে ইয়াৰ পৰা দূৰত থাকিবৰ বাবে বাৰে বাৰে তেওঁলোকে কৈ আছে সকলোকে দূৰলৈ পঠিয়াবৰ কাৰণে চেষ্টা কৰি আছে এই কথাই স্পষ্ট নকৰিলেও বা এই কথাই যদিও আমি স্পষ্টকৈ এই কথা উল্লেখ কৰিব নোৱাৰোঁ যে এয়া প্ৰকৃতাৰ্থত বোমাতংক কিন্তু ইয়াৰ মাজত যে এক ৰহস্য আছে বা ইয়াৰ যি ধৰণৰ কাৰ্যকলাপ দেখিছোঁ সেই কাৰ্যকলাপৰ পৰা যে এই ৰহস্য ঘন হৈ পৰিছে সেই কথা স্পষ্ট কাৰণ বৰ্তমান সময়ত 15 আগষ্টৰ দিনৰ পৰা বৰ্তমান সময়লৈকে সমগ্ৰ অসমত যি আতংকৰ সৃষ্টি হৈছে যি আতংকই বৰ্তমান সময়তো সমগ্ৰ অসমত মাৰ যোৱা নাই আৰু সেই আতংক মাৰ বা সেই আতংকৰ ৰহস্য ভেদ কৰিবৰ বাবে বৰ্তমান আৰক্ষী বা সেনাবাহিনীয়ে সমগ্ৰ অসমতেই যি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে বিভিন্ন ধৰণৰ পন্থা তেওঁলোকে হাতত লৈছে বিভিন্ন ধৰণৰ বিষয়াক তেওঁলোকে